আসসালামু আলাইকুম সকলো কেমন নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গুড মৰ্ণিং সকলোকে। ৰাতিপুৱাৰ পৰা নহয় বাৰু, দুপৰীয়াই হৈ গ'ল। দুপৰীয়া খাই বৈ ওলাই আহিছোঁ। এইটো নেক্সট ডে গুৱাহাটীৰ ভিডিঅ' হয়। এইটো শনিবাৰ আছিলে, তো শুক্ৰবাৰে চিৰিয়াখানা বন্ধ থাকে, তো আমি আজি আহিছোঁ চিৰিয়াখানা দেখিবলৈ। তো চিৰিয়াখানা জু ৰোডত থকা ইয়াৰ নতুনকৈ বনোৱা ফ্লাইঅভাৰখনৰ তলেদি আমি সোমাই গৈছোঁ আৰু ধুনীয়াকৈ ফ্লাইঅভাৰখন বনোৱা হৈছে। বহুতকেইটা আৰ্ট কৰা হৈছে খুঁটাবিলাকত, ভালেই লাগিছে। তাৰপিছত গাড়ীৰ পৰা নামিলোঁ আৰু এইফালে চাওক চিৰিয়াখানাৰ সন্মুখতে এনেকৈ ধুনীয়াকৈ বজাৰ বহিছে। আগতে তেনেকুৱা নাছিলে, তো এবাৰ নতুনকৈ দেখা পাইছোঁ তেনেকৈ। তো আমি গাড়ীৰ পৰা নামি লাহেকৈ চিৰিয়াখানাৰ ফালে যাবলৈ ওলাইছোঁ। তো ইয়াত চাওক অসম ৰাজ্যিক চিৰিয়াখানাৰ উদ্ভিদ উদ্যান লেখা আছে। তো বহুত মানুহ চাইছেনে, মানুহেই মানুহ। তো অকল আমি যে আহিছোঁ দেখিবলৈ তেনেকুৱা নহয়, বহুত মানুহ আহে। তো তেন্তে বলক চিৰিয়াখানাৰ মাজলৈ যাওঁ। তো এইফালে আহি ভিতৰত সোমাই দেখিলোঁ বহুতকেইটা গাড়ী আছে, ডাঙৰ ডাঙৰ গাড়ী, বহুত মানুহ আহিছে, বহুত পৰ্যটক আহিছে চাবলৈ। স্কুলৰ ইয়াত চাইছেনে, স্কুলৰ ষ্টুডেণ্টবিলাককো লৈ আহিছে, বহুত ফৰেনাৰো আহিছে। তো চাবলগীয়া বস্তু যিহেতু, তো সকলোৱে আহে চাবলৈ। এইফালে আমি টিকেট চেণ্টাৰত আহিলোঁ, টিকেট কাটিব লৈছোঁ। তাৰপিছত টিকেট কাটি আমি এণ্ট্ৰি হ'লোঁ ভিতৰলৈ। তো এইফালে পানীৰ বটল এটাও নিব নিদিয়ে আৰু লগতে, তো আমি তেনেকৈ সকলোৱে ধুনীয়াকৈ সোমাইছোঁ। আৰু প্ৰথমতে গৈয়ে দেখিছোঁ ইয়াত জিৰাফ দুটা জিৰাফ আছিলে, এটা এইটো কালাৰৰ আৰু এটা ক'লা কালাৰৰ, মানে দুটা বেলেগ বেলেগ কালাৰৰ। দেখিবলৈ বহুতেই ধুনীয়া আছিল, ওচৰৰ পৰা দেখিবলৈ আৰু বহুত ধুনীয়া। তাৰপিছত তাৰ পৰা আহি এইফালে লগতে আছিলে হৰিণবিলাক। ইয়াত চাইছেনে, চিৰিয়াখানাৰ ভিতৰত হৰিণেই বেছি আছে, বহুকেইটা হৰিণ আছে, ছাগলীৰ নিচিনা। ইয়াত চাইছেনে ঘাঁহ খাই আছে। তো তেখেতক ধুনীয়াকৈ এনেকৈ ঘাঁহ দি ৰখা হৈছে, আবদ্ধ কৰি ৰখা হৈছে যদিও তথাপিও ইমান এটা ডাঙৰ এৰিয়া দিছে, তেখেতে ঘূৰি ফুৰিব পাৰে আৰু। তো স্বাস্থ্যৱান ঠিকেই আছিল আৰু কিনাই যোৱা নাছিলে। তাৰপিছত ইয়াৰ পৰা আহি এইফালে পক্ষী উদ্যান দেখিছোঁ। ইয়াত পক্ষী ৰখা হৈছে, ধুনীয়া ধুনীয়া চৰাই চিৰিকটি ৰখা হৈছে। তো নেটৰ ভিতৰত দিয়া আছিল, যিহেতু নেট লগোৱা আছিল, তো সেইকাৰণে বিশেষভাৱে দেখুৱাব পৰা নাই, কেমেৰাত ফ'কাছ হোৱা নাই। বহুকেইটা ধুনীয়া ধুনীয়া ধনেশ পক্ষী, ভাটৌ চৰাইবিলাক ইমানেই ডাঙৰ আছিলে, বহুত ডাঙৰ আছিলে। এইফালে জিচানো তামাম এনজয় কৰি আছে, ধৰি ফুৰি আছে, তেওঁৰ নিজৰে ঘৰখন। ইফালে গৈছে এবাৰ সিফালে গৈছে, ভয়ো লাগে কেতিয়াবা। সেইফালে এইবিলাক কি পহু বুলি কয়, টেকলা পহু নেকি। আৰু এইফালে বহুত বস্তু দেখিলোঁ, কাছিম তাছিম আছিলে, ধুনীয়া ধুনীয়া চৰাই আছিলে। জংঘলে আৰু পাহাৰৰ মাজত ধুনীয়াকৈ বনাই দিছে আৰু ভয়ো লাগে কেতিয়াবা, যেন ভিতৰৰ পৰা ওলাই আহি আমাক আক্ৰমণ কৰে, তেনেকুৱা এটা ফিল আহি থাকে মনৰ ভিতৰতে। আক্ৰমণ কৰিব পৰা বিশেষ বস্তু নাই বাৰু, বাঘেই আছে। এইফালে সাপৰ পিঞ্জিৰা, এইটো বহুত মানুহ ইয়াত চাইছেনে, স্কুলৰ ষ্টুডেণ্টবিলাক চাই আছে। মোৰ কেমেৰাত অহাই নাই সাপবিলাক, আৰু সিমান এটা ভাল লগা সাপ নাই, এই নৰ্মেল সাপবিলাক থৈ দিছে আৰু। তাৰপিছত তেনেকৈ অলপ চলপ ঘূৰিলোঁ ফুৰিলোঁ, বাট মই ঘূৰিব পৰা নাই, ইমানেই ওখ উঠিব লাগে, ভয় লাগে। তো মই অলপ ৰখি দিছিলোঁ, তো ভিডিঅ' কৰাই নহ'ল। তাৰপিছত তাৰ পৰা আহিলোঁ, আমি য'ত গৈছিলোঁ ফুৰিবলৈ, তেখেতৰ ঘৰৰ ওচৰতে এইটো এটা মিনি তাজমহল বুলি আছে, ইয়াত চাইছেনে, ধুনীয়া এটা তাজমহল টাইপৰ বনাইছে। তো এইটো চাই মেলি আহিলোঁ। তো ৰাতি আমি প্ৰায় তাৰ পৰা 10টামান বজাত গাড়ীত উঠিলোঁ আৰু ইয়াত আমি ঘৰ পালোঁহি 1টামান বজাত। তো ৰাতি আহিলোঁ। নেক্সট ডে আহিলোঁ জিচানহঁতৰ ঘৰত। আহিয়ে কাপোৰ কানি মেলি দিছোঁ, যিহেতু ফুৰিবলৈ গৈছোঁ, অলপ চলপ কাপোৰ লেতেৰা হয়। ফুৰিবলৈ গ'লে মেইন জামেলাটো এইটোৱে হৈ যায়, কাপোৰ কানি লেতেৰা হয়, তাৰপিছত ধুব লাগে।
যিয়ে নহওক তেনেকুৱাতো হ'বই বাৰু। তাৰপিছত আহি মই ইয়াৰ ৰোৱা গছ গছনিবিলাক চাই আছোঁ, ভাল লাগে। এয়া চাওক ধুনীয়াকৈ কৰলা লাগি আছে। এটা কৰলা অলপ ডাঙৰ হৈছে আৰু এইফালে তলদি বহুকেইটা কেৰেলা হৈ আছে, কলি দিছে। তো গছটো ধুনীয়াকৈ হৈ উঠিছে, বহুতকেইটা গছ একেলগে হৈ আছে, সেইকাৰণে চাগে বেছি ধুনীয়াও হ'ব পৰা নাই, বাঢ়িব পৰা নাই আৰু জাম হৈ আছে। আৰু এইফালে মোৰ উৰহী গছটো যিমানখিনি বাঢ়িছে তথাপি বহুতকেইটা উৰহী লাগিছে। এদিন ইয়াৰ পৰা নিয়াও হৈছে বাৰু ৰান্ধিবৰ কাৰণে। চাইছেনে কিমান ধুনীয়াকৈ হৈ আছে, মনটো একেবাৰে ভাল লাগি গৈছে। প্ৰথমবাৰৰ কাৰণে কিবা কিবি লগাইছোঁ, তাত যদি কিবা এটা মানে ছাকচেছ হ'ব পাৰিছোঁ তো সেইটোৱে ভাল লাগিছে। বস্তু সৰু হওক ডাঙৰ হওক সেইটো কথা নাই, ছাকচেছ বোলা বস্তুটোৱে মনত বহুত শান্তি দিয়ে। তাৰপিছত এইফালে এটা জলকীয়াৰ পুলি যে লগাইছিলোঁ, সেয়া চাইছেনে বহুতকেইটা জলকীয়া লাগিছে গছতে, খাব পৰাও হৈ গৈছে। আৰু সেইফালে পেপচিকামৰ গছবিলাকো লগোৱা হৈছে। তো এইফালে এটা পেপচিকাম লাগিছে, অলপ ডাঙৰ হৈছে আৰু কেইটামান অলপ সৰু হৈ আছে আৰু সিমান এটা ভাল হোৱা নাই, কেঁকুৰা মেকুৰা হৈ আছে, যিহেতু ঠাণ্ডা বতৰ হয় ন, সেইকাৰণে চাগে এনেকুৱা হৈ আছে। যিয়েই নহওক তো এটা দুটা হ'লেও হৈ যাব আমাৰ খোৱা লোৱাৰ ক্ষেত্ৰত। তাৰপিছত ফ্ৰেছ চব্জি আৰু তো এইফালে পিঁয়াজৰ গছবিলাক, নহৰু গছবিলাকৰ পৰা আমি খাই আছোঁ। তো এইফালে ৰাতিপুৱাৰ ভাগত মাছৰ তৰকাৰী, ৰঙালাও ভাজি আৰু এইফালে চাওক মুৰ্গীৰ চামৰা ৰান্ধিছোঁ। কিমান তেল চাইছেনে, অকল তেলেই আছিলে মুৰ্গীটোৰ ভিতৰতে, অকল চামৰা বনাইছোঁ। তো চাইছেনে কিমান ধুনীয়া এটা তৰকাৰী হৈছে। তাৰপিছত খাই বৈ লৈছোঁ, তাৰপিছত ইয়াত টুকটাক কাম উলিয়াই লৈছোঁ আৰু সৰু সুৰা যিচানৰ এয়া পুতলাবিলাকৰ চিলাইবিলাক অলপ ফাটি গৈছে। তো মই ভাবিছোঁ চিলাই দিওঁ, তেওঁ হাতত ল'লে এইবিলাক তোলাবিলাক উলিয়াই দিয়ে আৰু সেইকাৰণে চিলাব লৈছোঁ। তো এতিয়া মই চিলাই, যিহেতু ঠাণ্ডা দিন হয় তো সেইকাৰণে তেওঁৰ পায়জামাবিলাক কেইটামান তলেদি ফাটি গৈছে, তো সেইকেইটা উলিয়াই দিছোঁ। যিহেতু ঠাণ্ডা দিন অলপ কাপোৰ চাপোৰ বেছিয়ে লাগে ন, সেইকাৰণে এইবিলাকো চিলাই দিওঁ বুলি ভাবিছোঁ। তাৰপিছত তেনেকৈ কিবা কিবি কৰি মেলি গোটেই দিনটো গ'ল। এইটো সন্ধিয়া টাইম হয়, ৰাতিয়ে হয়। তো হাজবেণ্ডে গৈছিল নগাঁৱলৈ, তেখেতে নগাঁৱৰ পৰা কিবা কিবি ফল মূল আনিলে, ঢেৰ কিবা কিবি আনিলে বাৰু। এয়া আমলখি মোৰ প্ৰিয়ই হয়। এইফালে আপেল, বেদেনা, কমলা আৰু এইফালে ধুনীয়া মধুৰিআম, পকা মধুৰিআম কেইটামানো আনিলে। বিশেষকৈ তেওঁ এইবিলাক বিস্কুট টিস্কুটে আনে আৰু। তো আজি বহুতকেইটা ফল মূলো আনিলে। এইফালে মই এটা বাম আনিবলৈ দিছিলোঁ, পটককৈ মূৰৰ বিষ উঠি যায়। আৰু যিচনাৰ পৰা এটা মুখৰ ক্ৰীম আনিছে আৰু এইফালে বিস্কুট চিস্কুট ননাকৈ থকা নাই বাৰু। তো যিয়ে নহওক আজিৰ ভিডিঅ'টো এইটোৱে আছিল। তো ভিডিঅ'টো যদি ভাল পালে বেছি কৰি লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই, আজিলৈ বাই।